নমস্কাৰ, আজি মই আপোনালোকলৈ পাকঘৰত থকা বস্তুৰে আপোনালোকে সহজতে এইদৰে মিঠাই বনাব পাৰিব। দেখিছেনে? বহুত বেছি সোৱাদ লগা হয়, কম বস্তুৰে বনাব পাৰিব আৰু কম সময়ত বনাব পাৰিব। আহকচোন ভিডিঅ'টোৰ মাজলৈ। মই মিঠাইটো বনাবলৈ কেৰাহীত চামুচখনেৰে 2 চামুচ ঘি দি দিম। এচামুচ দিলোঁ, 2 চামুচ। বেছি দিব নালাগে, 2 চামুচ ঘি দিলে হৈ যাব। মই 2 চামুচ ঘি দি লৈছোঁ। ঘিখিনি অলপ গৰম হ'ব দিম। মই মিঠাইটো বনাম চুজিৰে। চুজিখিনি আপোনালোকে মিক্সিত গুড়ি কৰি ল'ব। অলপ এইদৰে মিহিকৈ গুড়ি কৰি ল'ব। এতিয়া ঘিখিনিও গৰম হৈ আহিছে। এতিয়া চুজি বাতি এইদৰে মই দি দিছোঁ। চুজি আপোনালোকে কম বেছি পৰিমাণেও ল'ব পাৰে। মই সম্পূৰ্ণ ভৰ্তি কৰি লোৱা নাই, বাতিটোৰে অলপ কম লৈছোঁ। এতিয়া ল' টু মিডিয়ামত চুজিখিনি ভালদৰে ভাজি ল'ব লাগিব, কোনো ধৰণৰ কেঁচা গোন্ধ নথকাকৈ। আপোনালোকে মোৰ ভিডিঅ' চাই ভাল পালে লাইক, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰি দিব, ফেমিলিৰ লগত শ্বেয়াৰ কৰিব। চুজি বাতি আপোনালোকে ভাজোতে ল' টু মিডিয়ামত ভাজিব আৰু কোনো ধৰণৰ কালাৰ চেঞ্জ হ'বলৈ নিদিব। এইদৰে লৰাই থাকিব। বহুত বেছি সোৱাদ লগা মিঠাই আপোনালোকে ঘৰতে কম বস্তুৰে টেষ্টি মিঠাই এটা বনাব পাৰিব। এইদৰে ল' টু মিডিয়ামত 3-4 মিনিট সময় ভাজি লৈ ইয়াতে মই এতিয়া দি দিম আধা বাতি শুকান নাৰিকলৰ গুড়ি। নাৰিকলখিনিও এইদৰে অলপ ভাজি ল'ব 2 মিনিটমান সময় ল' টু মিডিয়ামতে, নহ'লে মিঠাইকেইটা বেছি দিনলৈ থৈ খাব নোৱাৰিব, বেয়া হৈ যাব। সেইকাৰণে আপোনালোকে নাৰিকল দিলে এইদৰে ভালদৰে ভাজি ল'ব। মই চুজিখিনি ভালদৰে ভাজি ল'লোঁ। ভাজি থাকোঁতে ধুনীয়া এটা গোন্ধ ওলায়, তেতিয়াই আপোনালোকে জানিব চুজিখিনি হৈ গৈছে বুলি। একেবাৰে তলত লাগিব নিদিব। মোৰ হৈ গ'ল। এতিয়া মই গেছ অফ কৰি কেৰাহীখনতে 1 মিনিট সময় এইদৰে লৰাই ল'ম। মই গেছ অফ কৰি ল'লোঁ। এইদৰে 1 মিনিট সময় লৰাই লওঁ। এইদৰে মই কেৰাহীখনত 1 মিনিট সময় এইদৰে লৰাই ল'লোঁ। এইদৰে অলপ গেছত আপোনালোকে চুজি ভাজিলে লগতে নমাই থৈ নিদিব। এইদৰে 1-2 মিনিট সময় লৰাই থাকিব। নমাই থৈ দিলে লৰাই নাথাকিলে তেতিয়া লাগি ধৰে। সেইকাৰণে আপোনালোকে নমায়ো এইদৰে অলপ লৰাই থাকিব। এতিয়া মই ইয়াতে দি দিম মিল্ক পাউডাৰ। চুজি যিমান লয় সিমানটো জোখত পাউডাৰ গাখীৰো দি দিব। এইদৰে পাউডাৰ গাখীৰখিনি অলপ ঠাণ্ডা কৰি দি দিব, তেতিয়া গোটা গোটা হৈ নাযায়। ভালদৰে মিলাই লওঁ। টেষ্টি মিঠাই ঘৰত সহজতে আপোনালোকে পাকঘৰত থকা বস্তুৰে বনাব পাৰিব। দেখিছেনে? গোটেইখিনি মই ভালদৰে মিলাই ল'লোঁ। এতিয়া এইখিনি মই নমাই ছাইড কৰি থৈ দিম। মই গেছত চচপেন এটা দি দিছোঁ। ইয়াতে মই চেনি লৈছোঁ। আপোনালোকে মিঠা যদি বেছি খায়, চুজি যিমান লৈছে সিমানটো জোখতো দিব পাৰে। মই অলপ কমাই দিছোঁ, মিঠাটো কমকৈ দি দিছোঁ। আপোনালোকে যদি বেছি খায় অলপ বেছি বঢ়াই দিব। এতিয়া মই চেনি যিমান লৈছোঁ পানীও সিমানে লৈছোঁ। চেনি পানীখিনি উতলাই ল'ম। ইয়াত মই অলপ ইলাইচি গুড়ি দি দিম। আপোনালোকে যদি ইলাইচিৰ ফ্লেভাৰটো ভাল পাই দিব, আৰু নাপালে নিদিলেও কথা নাই। এইখিনি বেছি উতলাই থাকিব নালাগে। চেনিখিনি পানীৰ লগত মিলি গ'লে এইখিনি হৈ যাব। মোৰ চেনিখিনি ভালদৰে পানীৰ লগত মিলি গৈছে, দেখিছেনে? এইদৰে চেনিখিনি গলি যোৱালৈ আপোনালোকে উতলাই ল'ব, আৰু বেছি উতলাই থাকিব নালাগে। এইখিনি মোৰ হৈ গৈছে, দেখিছেনে? কোনো ধৰণৰ গোটা গোটা নাই, দেখিছে? এইদৰে আপোনালোকে চেনিখিনি ভালদৰে গলাই ল'ব। এতিয়া মই এইখিনি নমাই ছাইড কৰি থৈ দিম। এতিয়া মই আকৌ গেছত চুজিৰ কেৰাহীখন দি দিছোঁ। গেছৰ ফ্লেমটো ল'তে ৰখাইছোঁ। এতিয়া চেনি পানীখিনি উতলাই থোৱা ইয়াতে দি দিছোঁ। গোটেইখিনি মই ভালদৰে মিলাই লওঁ। টেষ্টি মিঠাই এইদৰে মিলাই ল'লোঁ। এইদৰে গেছৰ ফ্লেমটো ল' ৰখাই এইখিনি কেৰাহীখনে এৰি নিদিয়ালৈ এইদৰে লৰাই থাকিব। দেখিছেনে? ডাঠ হৈ আহিছে।
খুব টেষ্টি হয় আপোনালোকে বনালে এইখিনি নিশ্চয় গমে পাব এইখিনি এয়া দেখিছেনে ভালদৰে কেৰাহীখনে এৰি দিব এইদৰে ইয়াত মই আৰু আধা চামুচ জোখত বেছি নহয় আধা চামুচ জোখত এয়া ঘি দি লৈছোঁ এইদৰে ঘিখিনি ভালদৰে মিঠাইৰ মিশ্ৰণখিনিৰ লগত এইদৰে মিলাই লৈছোঁ বেছি আৰু লৰাই থাকিবই নালাগে এইখিনি হৈ গৈছে এতিয়া মই গেছ অফ কৰি কেৰাহীখন নমাই ল'ম এয়া মই কেৰাহীখন গেছৰ পৰা নমাই ল'লোঁ এইদৰে গৰম হৈ থাকোঁতে অলপ এইদৰে আকৌ মিলাই ল'ম গৰমে গৰমে মিঠাইকেইটা বনাব লাগিব টান হৈ পৰিব ঠাণ্ডা হ'লে এইকাৰণে আপোনালোকে যিমান পাৰে গৰম হৈ থাকোঁতে মিঠাইকেইটা বনাবলৈ চেষ্টা কৰিব এতিয়া মই অলপ এইদৰে লৈ লৈছোঁ প্ৰথমতে এইদৰে লাড্ডুৰ দৰে ল'ব এইদৰে একেবাৰে মই চমচমটোৰ দৰে বনাম এয়া দেখিছেনে চুজিখিনি আপোনালোকে মিক্সিত অলপ মাৰি ল'ব তেতিয়া এইদৰে কোনো ধৰণৰ নাফাটে ছাইডবোৰ সেইকাৰণে চুজিখিনি অকণমান মিক্সিত গুড়ি কৰি ল'ব লাগে এয়া দেখিছেনে এইদৰে মই চমচমটোৰ দৰে লৈ লৈছোঁ এয়া হাতত অলপ ঘি লগাই ল'ব এতিয়া মই এয়া শুকান নাৰিকলৰ গুড়ি লৈছোঁ ইয়াতে মই এইদৰে দি দিছোঁ থাকিলে দিব নাথাকিলে নিদিলেও কথা নাই এয়া দেখিছে এটা মোৰ হৈয়ে গ'ল আৰু এটা দেখাই দিছোঁ মই এই কেৰাহীখনতে আপোনালোকে থালত নমায়ো ল'ব পাৰে কিন্তু এইদৰে কেৰাহীখনতে বনালে অলপ গৰম হৈ থাকে গৰম হৈ থাকিলে এই মিঠাইকেইটা বনাবলৈ ভাল হয় প্ৰথমতে গুড় কৰি ল'ব গুড় কৰি এইদৰে দেখিছেনে এইদৰে লৈ লৈছোঁ এইদৰে মই মিলাই ল'লোঁ একেবাৰে সহজতে আপোনালোকে বনাব পাৰিব এতিয়া মই শুকান নাৰিকলৰ গুড়িখিনিত এইদৰে দি দিছোঁ এয়া দেখিছেনে এয়া মই আপোনালোকক দুটা দেখাই দিলোঁ এইদৰে গোটেই মিঠাইখিনি মই বনাই ৰেডি কৰি লৈ লওঁ এয়া দেখিছেনে এয়া মোৰ মিঠাই ৰেডি হৈ গ'ল এয়া দেখিছেনে আপোনালোকে কম বেছি পৰিমাণেও বনাব পাৰে এয়া মই অলপ কেশৰ এইদৰে আধা চামুচ পানীত এইদৰে তিয়াই থৈ দিছিলোঁ আপোনালোকে থাকিলে দিব নাথাকিলে নিদিলেও কথা নাই এয়া মই বাঁহৰ শলা এডাল লৈছোঁ অলপ এইদৰে কেশৰ এইদৰে লৈ লৈছোঁ দেখিবলৈ ভাল হয় সেইকাৰণে মই এইদৰে দি দিছোঁ আপোনালোকে যদি থাকে দিব নাথাকিলে নিদিলেও কথা নাই এয়া দেখিছেনে এইদৰে দি দিব এয়া মোৰ মিঠাই ৰেডি হৈ গ'ল এয়া দেখিছেনে কিমান ধুনীয়া হৈছে আপোনালোকে পাকঘৰত থকা বস্তুৰে বনাব পাৰিব এয়া দেখিছে এটা মই আপোনালোকক দেখাই দিছোঁ আপোনালোকে কেশৰ থাকিলে দিব আৰু নাথাকিলে নিদিলেও কথা নাই এয়া দেখিছে মুখত দিলে একেবাৰে পমি যোৱা মিঠাই আপোনালোকে এইদৰে বনাব বনাই খাই কেনে পায় মোক কমেণ্টত জনাব ধন্যবাদ ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে